আজিৰ পৰা বহু বছৰ পুৰণি সেই জোনবাই ছবিখন পুনৰ জীয়াই তোলাৰ দাবী আৰু নতুন ৰূপত চোৱাৰ আশা বুকুত বান্ধি গ'লগৈ স্বৰাজ শংকৰ গগৈ। এই যুৱকজনৰ আকস্মিক বিয়োগক কোনেও যেন সহজভাৱে ল'ব পৰা নাই। প্ৰতিবাদী কণ্ঠৰ অধিকাৰী তথা লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ আকস্মিক বিয়োগৰ খবৰ বিয়পি পৰাৰ পিছতেই অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমৰ এক বিশেষ পোষ্ট, যিটো পোষ্টে বৰ্তমান সময়ত প্ৰতিজন ৰাজ্যবাসীকে আৱেগিক কৰি তুলিছে। য'ত অভিনেতাজনে লিখে যে সময় প্ৰায় ৮ বাজিছে, লখিমপুৰৰ পৰা এটা ভাইটিয়ে ফোন কৰিছে, দাদা কথা পাতিব পাৰিম নেকি? সন্মতি দিয়াত এটাই কথা, দাদা জোনবাই লাগে। আমাৰ যৌৱনত ৰং সনা জোনবাইক আকৌ বিচাৰোঁ আমি দুশটা ল'ৰাই কিন্তু আপোনাক সদায় আমনি কৰিম। মানস দাৰ নাম্বাৰটো দিবচোন, মানস দাকো ক'ম। সেয়া আছিল ২০ তাৰিখৰ কথা। এনেবোৰ কথা পাতি পাতি কেনেকৈ এঘণ্টা সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। লগতে অভিনেতাজনে আৰু লিখে যে সাৱলীল কথা বতৰা আৰু ব্যৱহাৰেৰে মনত সাজ বহুৱাই থৈ যোৱা সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ মৰ্মান্তিক খবৰটোৱে মৰ্মাহত কৰি তুলিছে। লগতে লিখে যে নিয়তি ইমান নিষ্ঠুৰ কিয়, এয়া যোৱাৰ সময় নে? তেওঁৰ বিদেশ আত্মাৰ সদগতি কামনা কৰিছোঁ। য'তেই আছা কুশলে থাকা, চিৰবিদায়, জয় আই অসম। বন্ধু বান্ধৱীসকল, এই যুৱকজনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, লগতে তেখেতৰ মনৰ আশা যাতে পূৰণ কৰে তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।